করুত বিষ্ণু কাম কোটি জিতা জগত জানকুধাতা সাধু বান্ধব সাধু বান্ধব প্রবেশ করুত বিষ্ণু কাম কৌতি জিত জগত জনকুধাতা সাধু বান্ধব সাধু বান্ধব প্রবেশ রাখি একটা
পদ্মনাভ সুরেশ বিশ্বধারং গগন সদৃশ মেঘবর্ণ শুভাঙ্গম লক্ষ্মীকান্ত কমলনয়ন বন্দে বিষ্ণু ভবভয়হরণ সর্বলোকৈকনাথ সর্বলোকৈকনাথ পরম প্রভু অনাদি নিরঞ্জনের ইচ্ছা আমি জীব জগতর পালনের গভীর দায়িত্ব করিছু গ্রহণ। আমার করুণাতে এই বিনন্দিয়া সৃষ্টি আমার লীলা ক্ষেত্র সমস্ত জগৎ এই জীব জগতৰ দুষ্টক দমন ভক্তসকলৰ পৰিত্ৰাণৰ উদ্দেশ্যে নানা ৰূপে নানা ভাৱে আমি যুগে যুগে হওঁ অৱতাৰ। আমি জগতৰ গৰাকী, আমি এই বিষ্ণু ঈশ্বর পরম বিষ্ণু সচ্চিদানন্দ বিগ্রহ অনাদি আদি গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ ও হরি কৃষ্ণ ও হে গোবিন্দ কৃষ্ণ গোবিন্দ 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 রাম রামী অনন্ত কোটি ব্রহ্মাণ্ড অনন্ত কোটি ব্রহ্মাণ্ড অনন্ত
সৃষ্টিৰ মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সবিমল চিন্তাত মন বিভোৰ। হে প্ৰভু নাৰায়ণ, গ্ৰহণ কৰি নাৰদৰ ভক্তিৰ অঞ্জলি বেকত কৰকচোন প্ৰভু নাৰাখি কপট ভাৱ সৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ। আহা দেৱৰ্ষি, প্ৰভু উপযুক্ত সময়তে তুমিও হলা বিদ্যমান। নাৰায়ণ। বাৰু কোৱাচোন দেৱৰ্ষি, প্ৰভু আছে নেকি ত্ৰৈলোক্যৰ কিবা নবীন সংবাদ? উপহাস নকৰিব প্ৰভু। উপহাস? হয় প্ৰভু, উপহাস। যাৰ ইচ্ছাত জল স্থল বায়ু তীৰ্থধাৰা, যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা, ত্ৰিজগতৰ নিয়ন্ত্ৰা আপুনি, তেনেস্থলত প্ৰশ্ন কৰি নিষ্কিন নাৰদক উপহাস নকৰিব প্ৰভু। দেৱৰ্ষি, প্ৰভু ভুল তুমি নৌজিবা আমাৰ নাৰায়ণ। নাই কৰা উপহাস একোকে। জানো জানো আমি ভালদৰে এই ত্ৰৈলোক্যৰ সমস্ত সংবাদ, নাৰায়ণ। কিন্তু কিন্তু কি প্ৰভু? চাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি। তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি। নাৰায়ণ। আৰু সেইবাবে জগত পালক নাৰায়ণে আজি নিকিন নাৰদকো কৰিছে চালনা। দেৱৰ্ষি, পিছে প্ৰভু এইবাৰ ত্ৰেতা যুগত জগত পালক লীলাময় কিনো নতুন লীলাৰ বাতৰি মেলিব, তাৰ বাতৰি ল'বলৈ আমাৰ বৈকুণ্ঠলৈ আগমন। কওক প্ৰভু, অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ। শুনা শুনা তেন্তে দেৱৰ্ষি নাৰদ, কওক প্ৰভু। এইবাৰ মৰ্তত মনুষ্য ৰূপে ধৰি অৱতাৰ নাৰায়ণ। মানৱীয় লীলা মালাৰ কৰি সমাপন, ভক্তগণক আমি কৰিম ৰক্ষণ। অৱশ্যে এই ক্ষেত্ৰত প্ৰভু তোমাৰ সহায়ৰো মোক হ'ব নিতান্তই ও প্ৰয়োজন। নাৰায়ণ। সেইবাবে প্ৰভু প্ৰত্যেক সময়তে প্ৰত্যেক মুহূৰ্ততে আমি বিষ্ণুৱে তোমাক কৰিম স্মৰণ। প্ৰভু আপুনি কোনো চিন্তা নকৰিব, আপোনাৰ লীলাত সদায় সমভাগী হৈ যাম মই। বাৰু প্ৰভু তব চৰণত পুনশ্চবাৰ প্ৰণিপাত জনাই দাসে যাওঁ এবে আপোন কৰ্তব্য হওঁগৈ অগ্ৰসৰ। পদ্মনাভম সুরেশ বিশ্ব ধারা গগন সতীশ মেঘবর্ণ শুভঙ্গ লক্ষ্মীকান্তা কমলানয়না যোগী ভিদ্ধানা গম্যা বন্দে বিষ্ণু ভব ভয় হরণ সর্বলোকে নাথ
যিহেতু দুৰ্ঘৰ এই সংসাৰ দুখৰ অন্ত এহিহে তুতেহে ঈশ্বৰক হৰি বুলয় যতব সন্ত প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ ৰপন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ নাৰায়ণ নাৰায়ণ। আমিও যাওঁ ভৱিষ্যৎ কাৰ্যপন্থা কৰোঁগৈ স্থিৰ। কৃষ্ণ হৰি
শিবা শিবায় বিষ্ণু রূপা বিষ্ণু শিবা রূপী রে অনাদিরাদির গোবিন্দ সর্বকারণ কারণমঃ সর্বকারণ দিব্য শুভ্র জ্যোতিরে জ্যোতিষ্মান প্রকৃতির নান্দনিক রূপের মহিয়ান কৈলাখরে শুভ্র শিখরতে বাস করু আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাৰ কৰিছে সৃজন জীৱ সংহাৰৰ ক্ষেত্ৰত সেয়ে অনাদিকালৰে পৰা সংহাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিও চৰিক্ষৰ ভক্তগণৰ আকুল আহ্বানে আমার কঠিন হৃদয়তো করুণার উদ্রেক করে মনোমত বর প্রদান করি ভক্তগণ জাগতিক ঈশ্ব আমি করিছো পূরণ আজিও মূর্তর এক ভক্ত ঈপ্সিত বর প্রদান করি কৈলাসত প্রত্যাবর্তন আমার যাও এবে নৈমিত্তিক কার্য করি সম্পাদন পার্বতীর হমে করগই নির্গুণ হরির কথন
আকাঙ্ক্ষিত এই অমরাবতীপুরর অধীশ্বরময় দেবরাজ ইন্দ্র ৩৩ কোটি দেবতায় যার আদেশ পালন করিবলৈ সদা হস্তম মই সেই দেব পুরন্দর কোৱা কোৱা দিকপাল দেৱৰাজ আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো কোনোজনেই ব্ৰহ্মাদেৱৰ সৃষ্টিত নাই দেৱৰাজ আৰু সেইবাবেই দেতি আৰু দনুৰ সন্তান সেই দৈত্য দানৱসকলে বাৰে বাৰে আক্ৰমী স্বৰ্গপুৰ ব্যাহত কৰিছে দেৱতাৰ শান্তি। দেৱৰাজ সেইবাবে দিকপাল দেৱৰাজ সদম হস্তম থাকিব দৈত্য আৰু দানৱৰ বাবে। দেৱৰাজ তাৰ বাবে নিশ্চিন্তে থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ সত্যক মুহূৰ্ততে কৰিম নিষেধ। সুন্দৰ সুন্দৰ দিকপাল শুনি সুখী হলো মই তোমাৰ বৈশাখিত বাণীত। দিকপাল দেৱৰাজ অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা সতৰ্ক দৃষ্টি ৰাখিব তুমি। চাবা যাতে শত্ৰু আক্ৰমণৰ বাবে নাথাকে কতো একো ছিদ্ৰ, কাৰণ শত্ৰু অতিকে চতুৰ। বলা দিকপাল দেৱৰাজ যাওঁ এবে নৰ্তকীগণৰ কাষে উপভোগ কৰি তেওঁলোকৰ মনোৰম নৃত্য গীত ৰাজ কাৰ্যৰ অৱসাদ দূৰ কৰো আমি। বলক দেৱৰাজ কৃষ্ণ হৰি শনি গ্ৰহৰ অধিপতি নাম মোৰ শনি। মোৰ এক কটাক্ষতে ভস্মীভূত হ'ব পাৰে সমগ্ৰ বিশ্ব এটি পলকতে। যতেই দৃষ্টি মোৰ তাতেই প্ৰলয়। এইবাৰ পূৰ্ণ দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্যতে। অহংকাৰী ৰাজা দশৰথে এই শনিক পূজা নকৰাৰ প্ৰতিফল পাব হাতে হাতে। এই পৃথিৱীৰ স্বাৰ্থপৰ মানৱ সমাজে অন্য দেৱতাকে পূজা কৰে দৰ্শন পাবৰ বাবে, কিন্তু এই শনিক পূজা কৰে
দৰখন নাপাবৰ বাবে কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয় প্ৰলয় কৃষ্ণ হৰি প্রবেশিলা দশরথ অযোধ্যারা জন। সঙ্গে চলে মহামন্ত্রী কুমন্ত জান। আরে সঙ্গে চলে মহামন্ত্রী বিখাদিত মনে পাইলা রাম হরি রাম হরি বুলানি রাম রে হরে রাম হরি রাম হরি বুলানি রাম প্ৰণাম মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? অভাৱ অনাতন অথবা বৰ্হি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰজাগণৰ জীৱন? মহাৰাজ জনক সকলোতে মোক নকৰি পলম। সকলোৰে মংগল আজি অযোধ্যা ৰাজ্যত, কিন্তু মহাৰাজ মন্ত্ৰীবৰ কি হ'ল? কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? মহাৰাজ মন্ত্ৰীবৰ আজি প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক। মোক হয় মহাৰাজ, পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ আজি যেনে দেখা পাওঁ বিষাদৰ কলীয়া ডাৱৰে আৱৰা। মন্ত্ৰীবৰ ৰাজ কাৰ্যটো দেখা পোৱা নাই পূৰ্বৰ সেই সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? মন্ত্ৰীবৰ মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি, তথাপিতো হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মহাৰাজ মন্ত্ৰীবৰ মহান ইক্ষ্বাকুকুলৰ ৰজা আমি, সূৰ্যবংশীয় ইক্ষ্বাকুকুলৰ ৰজা মহাৰজা সকলে
অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বাক্ষ। কিন্তু মন্ত্ৰীবৰ, মহাৰাজ, ত্ৰিজগত বন্দিত এই ইক্ষাকুকুলৰ শোণিতৰ ধাৰা আজি যেন স্তব্ধ হৈ যাব এই দশৰথৰ নামত। মহারাজ, আপুনিতো জানেই মন্ত্ৰীবৰ, অদ্য পৰিমিত পুত্ৰক মই লাহে লাহে মোৰ যৌৱনেও মেলানি মাগিছে, আৰু এদিন আহি বাৰ্ধক্যই দিবহি দেখা। মহারাজ, কিন্তু মন্ত্ৰীবৰ, সন্তান জন্ম নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ? কোনে দিব মন্ত্ৰীবৰ? কোনে দিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? এই কথা আমার অগোচর নহয় মহারাজ। মন্ত্ৰীবৰ, ভাগ্যৰ লিখনিতো কদাপিতো নহয় খণ্ড। মন্ত্ৰীবৰ, তথাপিতো মহারাজ, অন্তরাত্মাই কয় আমার, নিশ্চয় নিশ্চয় আপুনি পুত্ৰ মুখ দেখিব এদিন। মহারাজ, নিশ্চয় পুত্ৰৰ মুখ দেখিম এদিন। হয় মহারাজ, কিন্তু কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ? আহিব মহারাজ, নিশ্চয় আহিব। কেতিয়াকৈ আহিব? আহিব মহারাজ। আপুনি জানে মন্ত্ৰীবৰ, মহারাজ, এই কথাবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। মই বৰ অস্থিৰ হৈ পৰো। এই কথাবোৰ ভাবি ভাবি মই যে কিমান নিদ্ৰাবিহীন ৰজনী যাপন কৰিছো, মই আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ? বুজো মই আপোনাৰ অন্তৰৰ মনোবেদনা, মন্ত্ৰীবৰ, বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু মহাৰাজ, সদ্যহতে আপুনি সন্তানৰ চিন্তা পৰিহাৰ কৰি চিন্তা কৰক অযোধ্যাৰ শত শত প্ৰজাগণৰ কথা। মন্ত্ৰীবৰ, হয় মহাৰাজ। কি হল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? হয় মহাৰাজ। মন্ত্ৰীবৰ, সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিত পৰিণত হবলৈ বেছি দিন নাই মহাৰাজ। মন্ত্ৰীবৰ, পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবেই অনাবৃষ্টি অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তত প্ৰজাগণে অন্নৰ অভাৱত ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। মন্ত্ৰীবৰ, ইয়াৰ এটা ব্যৱস্থা কৰক মহাৰাজ, ইয়াৰ এটা ব্যৱস্থা কৰক। কি কলে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যাৰ এনেকুৱা অৱস্থা? শান্তি ঘুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ। প্ৰণাম দেৱঋষি। ৰাজন, প্ৰজাগণৰ কথাটো দূৰৰে কথা, আজি অযোধ্যাৰ দক্ষিণ প্ৰান্তত শুনিবলৈ নোপোৱা তুমি পশু পক্ষীৰ মাত। সকলোৱে কেৱল তোমাক ৰাজন, তোমাক ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। ইয়াৰ কিবা এটা সুব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দশৰথ, নহলে কিন্তু অযোধ্যা নামৰ শ্মশানৰহে গৰাকী হবা তুমি। দেৱঋষি, ৰাজন, কি কলে? জন্মভূমি ত্যাগ কৰি মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণে, ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। হয় ৰাজন, কোক এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বিলাসত, উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজৰ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নাই, নহয় দেৱঋষি, ইয়াৰ নিশ্চয় মই কৰিম প্ৰতিকাৰ। দেৱঋষি, মন্ত্ৰীবৰ, ত্ৰিকালজ্ঞ আপুনি, কৃপা কৰি কওক, কিয় বাৰু বৃষ্টিপাত হোৱা নাই আমাৰ অযোধ্যা ৰাজ্যত? ইন্দ্ৰৰ অধীন মেঘগণে কিবা সেইটো বৃষ্টিপাত কৰা নাই, তাক নুবুজিলো। দেৱঋষি, শুনা ৰাজন,
দিওঁ তোমাক মই এটি হিত উপদেশ। কওক কওক দেৱঋষি। প্ৰথমতে পৰিভ্ৰমণ কৰি তুমি অযোধ্যাৰ দক্ষিণ প্ৰান্তত দক্ষিণ প্ৰান্ত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ প্ৰজাগণৰ মাজত, নিশ্চয় তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে সোধাগৈ দেৱেন্দ্ৰ ক্যাৰ কাৰণ। আৰু ৰাজন আছে তোমাৰ দুবাহুত অসীম শক্তি। নিশ্চয় দেৱঋষি। প্ৰয়োজন হলে সন্মুখ সমৰে পৰাজিত কৰি দেৱৰাজ ইন্দ্ৰক বৃষ্টিপাত কৰা তুমি অযোধ্যা ৰাজ্য। উত্তম উত্তম দেৱঋষি। নাৰায়ণ আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত, প্ৰদান কৰি অন্ন বস্ত্ৰ মোৰ ৰাজ ভঁৰালৰ পৰা ৰাজন প্ৰজাগণৰ মই ৰাখিম জীৱন। নাৰায়ণ আৰু তাৰ পাছত মই চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱতাই অযোধ্যা ৰাজ্যত। দেৱঋষি দুবাহুত আছে মোৰ অপাৰ শক্তি। নাৰায়ণ প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ হেতু। হে দেৱঋষি, ৰাজন কৃপা কৰি মোৰালে দাসক কৰ্তব্য নিজৰ। অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। সর্বমঙ্গল মঙ্গল শিবে সর্বত সাধিতে তরণে তম্ভিক গৌরী নারায়ণে নমস্তুতে। নারায়ণে নমস্তুতে, নারায়ণে নমস্তুতে, নারায়ণে নমস্তুতে। কল্যাণমস্তু। রাজলক্ষ্মী পুনর্বাস করকে অযোধ্যা রাজ্য। দেৱঋষি বাৰু ৰাজন কওক মন্ত্ৰীবৰ, দেৱঋষি। আমি এতিয়া বিদায়হে মাগিছো। ভাল নাৰায়ণ নাৰায়ণ। মন্ত্ৰীভৰ মহারাজ শুনিলে নহয় দেৱঋষি নাৰদৰ বচন। গতিকে এতিয়া বলক যাত্ৰা কৰো আমি অযোধ্যাৰ দক্ষিণ দিশলৈ। বলক মহারাজ।